Hello everyone, মই তাপসী বিউটি ব্লগাৰে ক'লো আজি নতুন ভিডিঅ' এটা লৈ আহিছোঁ চাওঁ আহকচোন এয়া যিহেতু এমুঠি লৈ ল'লোঁ শাক যিহেতু জিলমিলি শাক আৰু জিলমিলি শাক বুলি কোৱাৰ লগে লগে খুবেই ভাল লাগে দিয়কচোন আৰু যিহেতু জিলমিলি শাকৰ টেঙাৰ তৰকাৰী তাকে ভাবিলোঁ অকণমান টেঙাৰ তৰকাৰী বনাওঁ আৰু তাৰ কাৰণে মই 3টা বিলাহী ধুনীয়াকৈ এয়া লৈ লৈছোঁ আৰু লগতে আৰু মাছ 3টা ধুনীয়াকৈ লৈ লৈছোঁ মাছকেইটা দেখিছেনে কিমান ধুনীয়া আৰু যিহেতু শাকৰ তৰকাৰীৰ লগত মাছৰ থাকিলে খুবেই ভাল লাগে আৰু ভাবিলোঁ আজি আপোনালোকক শাকৰ তৰকাৰী আৰু মাছেৰে বনাই পেলাই দেখুৱাওঁ আৰু এয়া হালধি নিমখ সানি পেলাই মাছকেইটা লৈ ল'লোঁ এয়া ধুনীয়াকৈ সানি পেলাই লৈছোঁ আৰু বিলাহীকেইটা ধুনীয়াকৈ কাটি টুকুৰা কৰি লৈছোঁ এয়া দেখিছে নহয় বিলাহীকেইটা কিমান ধুনীয়া ৰঙা ৰঙা দেখিলেই খাওঁ আৰু এতিয়া মই তেল অকণমান দি তাতে মাছকেইটা অকণমান ফ্ৰাই কৰি ল'ম এতিয়া ধুনীয়াকৈ তেলত মাছকেইটা দি দিলোঁ এটাকৈ অকণমান তেলত দিবচোন নিমখ অকণ দিব তেতিয়া মাছকেইটা মানে লাগি যোৱা চান্স নাথাকে আৰু এতিয়া মই এখন পাচলি ধুনীয়াকৈ বনাই ল'লোঁ যিহেতু অকল শাকৰ তৰকাৰী থাকিলেতো নহ'ব ভাজি এখনো লাগিব আৰু এতিয়া মোৰ মাছকেইটা ভাজা হৈ গ'ল আৰু তাতে মই অকণমান পাঁচফোৰণ দি দিলোঁ তেলখিনিতে বেছি তেল দিয়া নাই যিহেতু শাকৰ তৰকাৰী বেছি তেল দিয়া কোনো প্ৰয়োজনীয় নাই বুলি মই ভাবোঁ সেইকাৰণে যিখিনি মাছ ভাজিছিলোঁ তাতে সেইকণ তেলতেই মই পাঁচফোৰণ কেইটামান দি দিলোঁ আপোনালোকেও এনেকৈ বনাই খাবচোন যদি চাই ভাল পাইছে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব এতিয়া মই কাটি থোৱা বিলাহীখিনি ধুনীয়াকৈ তেলতে দি দিলোঁ এয়া চাওক অকণমান হেতাখনে লাহে লাহে ঘূৰাইছোঁ আৰু দেই অকণমান জহিবলৈ দিম তেতিয়াহে মানে তৰকাৰীখনৰ লগত বিলাহীকেইটা ধুনীয়াকৈ মিলি যাব নহ'লে ভাল নহ'ব যে সেইকাৰণে মই আগতীয়াকৈ বিলাহীখিনি দি দিওঁ আৰু ইফালে ভাজিৰ কাৰণে তেল দি পেলাই পিঁয়াজ ধুনীয়াকৈ দি দিলোঁ আৰু এতিয়া মই পাচলিখিনি ধুনীয়াকৈ বহাই দিলোঁ আৰু এয়া আৰু ইমানেই বেছি বস্তু বনোৱা নাই আৰু অকণমান তাত মই নিমখ দি দিছোঁ আৰু অকণমান হালধি গুড়ি আৰু আপোনালোকে যদি খাই ভাল পায় তেতিয়া আপোনালোকে শুকান জলকীয়াও দিব পাৰে যিহেতু মই ইমান জ্বলা নাখাওঁ সেইকাৰণে মই জলকীয়া তেনেকৈ ব্যৱহাৰ কৰা নাই আৰু এয়া মই অকণমান হালধি গুড়ি দি দিলোঁ আৰু যদি মছলাও ব্যৱহাৰ কৰিব পাৰে যদি লাগে বুলি ভাবে আৰু যদি নালাগে বুলি ভাবে তেতিয়া আৰু দিব নালাগে যদি আপোনালোকে খাবলৈ বিচাৰে তেতিয়া অকণমান মছলাও দিব পাৰে জিৰা গুড়ি ধনিয়া গুড়ি এনেকৈ দিব পাৰে আৰু এয়া মই ঢাকন মাৰি থৈ দিম পাচলিখিনি আৰু এতিয়া মোৰ এয়া বিলাহীখিনি অলপ জহিছে যিহেতু মই এই শাকখিনি ধুনীয়াকৈ কেৰাহীটোত দি দিলোঁ আৰু এতিয়া মই হেতাৰে অলপ সময় লৰাম যাতে বিলাহীখিনি ভালকৈ লাগি ধৰে আৰু কি কৰিব এটা হাতে মোবাইলো ধৰিব লগা হৈছে এটা হাতে ভিডিঅ' কৰিব লগা হৈছে আৰু এয়া হেতাও ঘূৰাব লগা হৈছে আৰু ভিডিঅ' কৰিব লগা হৈছে সেইকাৰণে অকণমান দিগদাৰ হৈছে আৰু যদি এয়া অকণমান সময় মই শাকখিনি অকণমান জহিবলৈ দিম আৰু তাৰপিছত মই এয়া হালধি গুড়ি দি দিলোঁ আপোনালোকে এনেকৈ দিবচোন খাই খুবেই ভাল লাগে আৰু চিম্পুল হয় বেছি ইমান হেৰিকৈ বনোৱা নাই আৰু তাতে মই অকণমান নিমখ দি দিলোঁ আপোনালোকে সোৱাদ অনুযায়ী দি দিব আৰু মই ধুনীয়াকৈ এয়া দি পেলাই আকৌ হেতাখনে লাহে লাহে এনেকৈ লৰালোঁ আৰু জিলমিল শাক খাই আপোনালোকে ভাল পায়নে নাপায় ক'বচোন দেই মই কিন্তু খাই খুব ভাল পাওঁ আৰু সেইকাৰণে ধুনীয়াকৈ আৰু এনেকৈ মাছে শাকে খাইতো খুবেই ভাল লাগে খুব টেষ্টি হয় আৰু সেইকাৰণে অকণমান এতিয়া লৰাই পেলাই ঢাকন মাৰি থৈ দিম জুইটো অকণমান বঢ়াই দিম যিহেতু মাছ ফ্ৰাই কৰিছিলোঁ যে সেইকাৰণে জুইটো অকণমান কমাই দিছিলোঁ নহ'লে লাগি ধৰিব আৰু এতিয়া মোৰ দেখিছে তৰকাৰীখন ধুনীয়াকৈ মানে জহিছে আৰু শাকখিনি আৰু ইফালে ভাজিখন ধুনীয়াকৈ মোৰ হৈয়ে গৈছে
আৰু এতিয়া দেখিছে কিমান ধুনীয়াকৈ বনি গৈছে আৰু যিহেতু ধুনীয়াকৈ সিজিও গৈছে আৰু এতিয়া শাকৰ তৰকাৰীখন দেখিছে নহয় কিমান ধুনীয়াকৈ গুলগুলীয়া হৈ গৈছে জহি গৈছে আৰু এতিয়া হেতাখনে লাহে লাহে মই এনেকৈ ঘূৰাই দিম তেতিয়া মানে বিলাহীবিলাক যদি টুকুৰা টুকুৰ হৈ থাকে তেতিয়া মানে ধুনীয়াকৈ শাকখিনিৰ লগত ধুনীয়াকৈ মিলি যাব আৰু ভাঙি যাব ভাল হ'ব এতিয়া মই পানী অলপ অকণমান দি দিছোঁ বেছি পানী দিয়া নাই যিহেতু আমি আজি দুজনেই আছিলোঁ ঘৰত সেইকাৰণে পানী অকণমান দি পেলাই আৰু এতিয়া মই অকণ উতলিবলৈ দিম আৰু তাতে মই মাছকেইটা ধুনীয়াকৈ দি দিছোঁ আৰু যিহেতু অকণমান উতলি পেলাই বন্ধ কৰি দিম আকৌ আহিম অন্য এটা ভিডিঅ'লৈ আজিলৈ বাই বাই